সকলকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টো হ'ল কৰ্কট ৰাশিৰ বাবে ভাল খবৰ আছে এই এপ্ৰিল মাহত, এপ্ৰিল 2025। এই এপ্ৰিল মাহতনো আপোনালোকৰ কি ভাল হ'বলৈ গৈ আছে জানো হওক। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন প্ৰেছ কৰি থ'ব। এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিব। আৰু আপোনাৰ ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। বেছি পলম নকৰি আহক তেনে আৰম্ভ কৰোঁ আপোনালোকৰ বাবে মাহেকীয়া ৰাশিফল এপ্ৰিল 2025। প্ৰথমতে আহিছোঁ আপোনাৰ কেৰিয়াৰ, কৰ্মক্ষেত্ৰ। কেৰিয়াৰৰ ক্ষেত্ৰত এইমাত্ৰ আপোনাৰ বাবে সফলতা পোৱাৰ সম্ভাৱনা আছে এই এপ্ৰিল মাহত, কিন্তু কিবা এটা ভাল বস্তু এই মাহত হ'ব পাৰে। আপোনাৰ সফলতা পোৱাৰ প্ৰবল সম্ভাৱনা থাকিব। এই সময়ত আপুনি একাধিক ঠাইৰ পৰা কাম কৰাৰ সুযোগো পাব পাৰে। ব্যৱসায়িক ভ্ৰমণ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। ব্যৱসায়ৰ কাৰণে আপুনি ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। আপুনি এইটো ধ্যান ৰাখিব লাগিব যে আপুনি এনেকুৱা বহু সুযোগ পাব যাতে আপুনি এটা ভাল নতুন কামৰ সন্ধান বিচাৰি পায়। এতিয়া আহিছোঁ আপোনাৰ শিক্ষা, ছাত্ৰ ছাত্ৰীসকলৰ বাবে। ছাত্ৰ ছাত্ৰীসকলে অসুবিধাৰ মাজতো এইমাত্ৰ আপোনাৰ বাবে ভাল হ'ব। শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ সপোন পূৰণ হ'ব পাৰে এই এপ্ৰিল মাহত। তাৰপিছত হৈছে পৰিয়াল, ঘৰ গৃহস্থী। এই মাহত পাৰিবাৰিক জীৱনৰ বাবে মধ্যম থকাৰ সম্ভাৱনা আছে। আপুনি মাক দেউতাকৰ যত্ন লোৱাৰ লগতে পৰিয়ালৰ চাহিদাৰ বিষয়ে নজৰ দিব লাগিব। প্ৰেমিক প্ৰেমিকাসকলে এই মাহত উত্থান পতন থাকিব যদিও আপুনি অনুকূল ফলাফল পাব পাৰে। আপুনি আপোনাৰ প্ৰিয়জনৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু সিহঁতৰ লগত আপোনাৰ সম্পৰ্ক লাহে লাহে মধুৰ হ'বলৈ ধৰিব। যিসকলে এতিয়ালৈকে অবিবাহিত হৈ আছে, বিয়া কৰোৱা নাই, সিহঁতৰ বিয়া ঠিক হ'ব পাৰে আৰু এই সময়ত মাজত কিছু লোকৰ বিয়া হ'বও পাৰে। এতিয়া হৈছে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত এইমাত্ৰ বহু দিশৰ পৰা আপোনাৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে। টকা পইচা আহিব, লগতে আপোনাৰ খৰচৰ বাঢ়িব পাৰে। তাৰপিছত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে এইমাত্ৰ আপোনাৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাল থকাৰ সম্ভাৱনা আছে। তথাপিতো আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰখাটো উচিত। ইমান পাৰে আপোনালোকে আপোনালোকৰ মাহেকীয়া ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ মাহটো শুভ হওক।